নমস্কাৰ, এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 12 ছেপ্টেম্বৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি শিক্ষাৰ্থীসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল, সেইসকল মানুহৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো অসম চৰকাৰে অহা 17 ছেপ্টেম্বৰ তাৰিখে প্ৰদান কৰিব অৰুণোদয় 3.0 আঁচনিৰ টকা। কিন্তু এইবোৰ মানুহে নাপাব অৰুণোদয় 3.0 আঁচনিৰ 1250কৈ টকা। তো যিসকল মানুহে আপোনালোকে মোবাইল স্ক্ৰীণত চাব পাৰিছে, অসম চৰকাৰৰ ফালৰ পৰা অৰুণোদয় আঁচনিলৈ এনেকৈ এখন চিঠি লাভ কৰিছে, কেৱল মাত্ৰ সেইসকল মানুহৰ নাম অৰুণোদয় 3.0 আঁচনিত অন্তৰ্ভুক্ত হৈ গৈছে। তো আপোনালোকক চিঠিখন দেখুৱাই দিছোঁ। তেনেকুৱাকৈ যিসকল মানুহৰ নাম অৰুণোদয় 3.0 আঁচনিত অন্তৰ্ভুক্ত হৈ গৈছে, যিসকল মানুহৰ নাম অৰুণোদয় 3.0 আঁচনিৰ লিষ্টত অন্তৰ্ভুক্ত হৈছে, সেইসকল মানুহক চৰকাৰৰ ফালৰ পৰা এনেকুৱাকৈ এখন লেটাৰ প্ৰদান কৰা হৈছে। তো যিসকল মানুহে লেটাৰ লাভ কৰিছে, কেৱল মাত্ৰ সেইসকল মানুহৰ নাম অৰুণোদয় 3.0 আঁচনিত অন্তৰ্ভুক্ত হৈছে। তো আপোনালোকে এই লেটাৰখন লাভ কৰিছে নে নিশ্চয় ভিডিঅ'টোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো যিসকল মানুহে এইখন লেটাৰ লাভ কৰিছে, সেইসকল মানুহে অহা 17 ছেপ্টেম্বৰ তাৰিখে লাভ কৰিব অৰুণোদয় 3.0 আঁচনিৰ 1250কৈ টকা। লগতে যিসকল মানুহে লেটাৰখন লাভ কৰা নাই, সেইসকল মানুহৰ বেংক একাউণ্টত নোসোমাব পাৰে অৰুণোদয় আঁচনিৰ 1250কৈ টকা। তো সেইকাৰণে আপোনালোকে লেটাৰখন লাভ কৰিছে নে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব, কিয়নো যিসকল মানুহে লেটাৰখন লাভ কৰা নাই, সেইসকল মানুহে অৰুণোদয় আঁচনিৰ টকা পাবলৈ হ'লে কি কৰিব লাগিব, ইয়াৰ নেক্সট ভিডিঅ'ত তেন্তে আপোনালোকক জনাই দিম। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল শিক্ষাৰ্থীসকলৰ বাবে। তো আপোনালোকে মোবাইল স্ক্ৰীণত চাব পাৰিছে, অসম চৰকাৰে কেবিনেট বৈঠকত শিক্ষাৰ্থীসকলৰ বাবে এনেকৈ এখন সিদ্ধান্ত গ্ৰহণ কৰিছে। তো কি সিদ্ধান্ত গ্ৰহণ কৰিছে আপোনালোকক বিতংভাৱে জনাই দিছোঁ। তো যিসকল শিক্ষাৰ্থীয়ে উচ্চতৰ মাধ্যমিকত পৰীক্ষা দিছিল, সেইসকল শিক্ষাৰ্থীসকলৰ বাবে এনেকৈ এখন আপডেট প্ৰদান কৰিছে। ইয়াতে লিখা আছে মেধাৱী শিক্ষাৰ্থীলৈ স্কুটাৰ। তাৰপিছত লিখা আছে কেবিনেটে ডক্টৰ বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত উচ্চতৰ মাধ্যমিকত চূড়ান্ত পৰীক্ষা 2025ত 80% বা তাতকৈ অধিক নম্বৰ লাভ কৰা শিক্ষাৰ্থীসকলক স্কুটাৰ বিতৰণৰ বাবে অনুমোদন জনাইছে। ইয়াৰ দ্বাৰা এই বছৰ 11,250 গৰাকী শিক্ষাৰ্থী লাভান্বিত হ'ব। তো ইয়াতে কোৱা অনুযায়ী যিসকল শিক্ষাৰ্থীয়ে 2025 চনত উচ্চতৰ মাধ্যমিকত পৰীক্ষা দি 80% নম্বৰ লাভ কৰিছে, কেৱল মাত্ৰ সেইসকল শিক্ষাৰ্থীয়ে লাভ কৰিব এইবাৰ স্কুটাৰ। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল নিযুত মইনা 2.0 আঁচনিলৈ। অসম চৰকাৰে শিক্ষাৰ্থীসকলৰ বাবে আকৌ নতুনকৈ আৰম্ভ কৰিছে নিযুত মইনা 2.0 আঁচনি। এইখন আঁচনি যিসকল শিক্ষাৰ্থীয়ে আবেদন কৰিছে, সেইসকল শিক্ষাৰ্থীৰ বাবে এনেকৈ এখন আপডেট প্ৰদান কৰিছে। ইয়াতে কোৱা হৈছে এই বৰ্ষ 4 লাখতকৈ অধিক কন্যা শিক্ষাৰ্থীক আগবঢ়োৱা হ'ব সমৰ্থন। তো যিসকল ছোৱালীয়ে উচ্চতৰ মাধ্যমিকত পঢ়ি আছে, সেইসকল ছোৱালীক 1000কৈ টকা প্ৰতি মাহত প্ৰদান কৰিব। লগতে স্নাতকত 1250কৈ টকা আৰু স্নাতকোত্তৰত 2500কৈ টকা অসম চৰকাৰে প্ৰদান কৰিব। তো ধন্যবাদ।